হেল্ল' বন্ধুসকল, এইখন চব বাজাজ এভেঞ্জাৰ। আমি এতিয়া ইঞ্জিন ফিটিং কৰিম। ক্লাছ চাইড, টাইমিং চেইন, এয়া আমি বস্তুখিনি চব গোটেই বস্তুখিনি ধুনীয়াকৈ চাফাকৈ ধুই থৈছোঁ। ধুই থোৱাৰ পাছত আৰু এইটো দিয়ক চক, এই বস্তুটো মবিল চাবলৈ কাৰণে ইমানে লেতেৰা আছিলে, তাক আমি চাফা ৱাছ কৰি ধুনীয়াকৈ থৈছোঁ। এতিয়া আমি এখন ইঞ্জিন খোলা আছে চক, ইয়াক আমি এতিয়া ফিটিং কৰিম। এই চিডুল গিয়াৰটো ফিটিং কৰিছোঁ, ছেটিং কৰিছোঁ। এইটো ধুনীয়াকৈ কৰিব লাগিব, মিলাই ল'ব লাগিব ঘাটত। এইটো আমি ফিটিং কৰিছোঁ। তাৰপাছত টাইমিংটো মিলাই ল'ম ভাইব্ৰেশ্যনৰ। এইটো আমি টাইমিং মিলাই আছোঁ, দেখিছেনে? ধুনীয়াকৈ টাইমিংটো মিলাইছোঁ। এইটোতে লগাম চাওক, এইটো লাগিলে টাইমিং মিলোৱা হ'ল। সদায় আচ্ছা, এইটো টাইমিং মিলোৱা হ'ল। এতিয়া আমি ফচাইছোঁ। এইটো গাইড, আমি গাইড লগাম, টাইমিং গাইড লগোৱা হৈছে। এই কেম গিয়াৰ ফিটিং লগাম, এতিয়া নতুন লগাইছোঁ। টাইমিং চেইন লগালে সদায় এই ছেটটো লগাব লাগে, তেতিয়া টাইমিং চেইন লাষ্টিং কৰে। এইটো টাইমিং চেইন দেখিছেনে? টাইমিং চেইন লগাইছোঁ। টাইমিং চেইন ফিটিং হৈ আছে। ইয়াৰ পাছত আমি হাউচিং ক্লাছ এছেম্বলি লগাম। এতিয়া ক্লাছ চেণ্টাৰৰ লগত ফিটিং আহে অৰিজিনেল। 1400 MRP হয়। আপোনালোকে লগালে ক্লাছৰ প্ৰব্লেম আহিলে আপুনি গোটেই ছেটটোৱে চেঞ্জ কৰিব, তেতিয়া আপোনাৰ পাৰফৰ্মেঞ্চটো নতুনৰ নিচিনা পাব। এয়া কমপ্লিটলি বাইক ফিটিং হৈ গ'ল চব।